হাতে হাতে হেংদাং হেংদাং দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং, দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং ভাল কৰোৱাল পৰটো। এইটো কথা অসম পুলিচে মনত ৰখা উচিত। আৰু এই কালপিত কেইটাক আপোনালোকে যেতিয়া আপোনালোকৰ বিৰুদ্ধে প্ৰতিবাদ হয়, আপোনালোকে আমাক ধৰিবলৈ আপোনালোকৰ 5 মিনিট সময় নালাগে। এই কালপিত কেইটাক ধৰিবলৈ আপোনালোকৰ ইমান সমস্যা নাই। আজি যিটো চিন্তা কৰি ইয়াত থাকিব লাগিছিলে ৰাইজৰ মাজত। আৰু আমি একত্ৰিত হোৱা মহিলা শক্তিক আমি হাত জোৰ কৰি স্বামী মানে আপোনালোকক প্ৰণাম জনাইছো। আপোনালোকৰ দৰে মহিলা শক্তি থাকিলে এনেকুৱা কালপিতে আমাৰ বাই ভনীক আৰু হাত দিব নোৱাৰে। আৰু এটা কথা একদম স্পষ্ট হিমন্ত বিশ্ব শৰ্মাক কৈ দিয়া হৈছে, আপোনাৰ অসম চৰকাৰৰ পৰা 3টা গুলি হিংবাসীয়ে বিচাৰিছে 3টা কালপিতৰ মূৰত মাৰিব লাগিব। একদম স্পষ্ট কথা। আৰু কোনো জীয়ৰীৰ গাত, আমাৰ কোনো ছোৱালীৰ গাত অনাদি অনন্ত কাললৈ কোনোৱে যাতে হাত তুলিব নোৱাৰে তাক লৈ আমি সজাগ হ'ব লাগিব। আৰু আপোনালোকক পুনৰ হিংবাসীৰ এই ঐক্যবদ্ধ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰক কৈ দিছো, হ'ব পাৰো দুখীয়া, আমি কাৰো গোলাম নহয়। আপতাৰী অধিকাৰ কৰা অসমবাসীৰ ধন্যবাদ। খুব কলংকিত ঘটনা। আৰু এতিয়া আমাৰ এটা প্ৰশ্ন অসম চৰকাৰলৈ, এখন এনকাউণ্টাৰ চৰকাৰলৈ, এই 3টা কালপিতৰ কাৰণে 3টা গুলি ব্যৱস্থা অসম চৰকাৰে কৰিব পাৰিব নোৱাৰে। আমি কৈছোঁ কিল টু শ্বুট। প্ৰত্যেকবাৰে আমাৰ মানুহক ইয়াত ৰেপ কৰিব, ধৰ্ষণ কৰিব, আমাৰ মানুহক অধিকাৰ কাঢ়িব আৰু সদায় সদায় তেওঁলোক আইনৰ সুৰুঙালৈ বাচি যাব, এই কথাটো নহ'ব। এবাৰ আমি স্পষ্টকৈ কৈছোঁ কিন্তু শ্বুট। আপোনালোকে এখন চৰকাৰটো অহাৰ পৰা এনকাউণ্টাৰে হৈ আছে, কিন্তু আপোনালোকৰ গুলিকেইটা ওলাব নোলায়। এই ঢিঙৰ এই নাৰকীয় ঘটনাৰ পিছত আপোনালোকৰ বন্দুকৰ গুলিকেইটা ওলাবলৈ নোলায়, তাক লৈ আমাৰ প্ৰশ্ন আছে। আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আমি এতিয়া হস্পিটেল যাম। আমি ছোৱালীজনীৰ মাক দেউতাককে আদি কৰি পৰিয়ালৰ ক্ষমা কৰিব, আমি গৈ পেলাই লগ কৰিমগৈ তেওঁলোকৰ ঘৰৰ মানুহক। আৰু যদি ছোৱালীজনীৰ ভৱিষ্যতৰ কিবা দায়িত্ব ল'বলগীয়া হয়, আমি আমাৰ সংগঠনৰ ফালৰ পৰা এইখিনি দায়িত্ব আমি লওঁ। এই বিষয়ে তেওঁলোকৰ ঘৰৰ মানুহক আমি থাকিম। আৰু এতিয়া প্ৰথম কথাটো হৈছে ছোৱালীজনী সুস্থ হৈ উঠে। আৰু এই নৰধামকেইটাক কেতিয়া এনকাউণ্টাৰ কৰি চৰকাৰে আমি সেইটো চাবলৈ অসমৰ জনগণে ৰখি আছে। অসমৰ জনগণ ৰখি সেইটোৱে নগাঁও বিফলতা, অসম আৰক্ষীৰ বিফলতা। সৌসিদিনা শিৱসাগৰত এজন মানুহক, বুধেশ্বৰ গগৈ বুলি এজন মানুহক হত্যা কৰি থৈ গ'ল। তাৰপিছত আজিলৈকে শিৱসাগৰ পুলিচে উলিয়াব নোৱাৰিলে। এতিয়া এনেকুৱা বহু ধৰণৰ ঘটনা হৈছে আৰু এই ঘটনাবোৰৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ হ'ব। আৰু অসমৰ এটা খুব ভাল খবৰ, শিৱসাগৰ, তিনিচুকীয়া, তাৰপিছত নগাঁও সকলোতে একত্ৰিত হৈ ৰাইজ ওলাই আহিছে নিজৰ আজন্ম অধিকাৰৰ বাবে, নিজৰ আজন্ম আহিবলগীয়া প্ৰজন্ম সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। আমি আগৰ পৰাই কৈছোঁ এই সংগ্ৰাম কাৰ কাৰণে? এই সংগ্ৰাম হৈছে ভৱিষ্যত প্ৰজন্মই অসমৰ ৰাজপথত সুৰক্ষিতভাৱে খোজকঢ়াৰ সংগ্ৰাম। আজি ঢিঙৰ ৰাজপথত ছোৱালী এজনী খোজকাঢ়ি স্কুলৰ পৰা ঘৰলৈ আহিব নোৱাৰে, তাতকৈ দুখৰ আৰু লজ্জাৰ কথা আছেনে এই চৰকাৰখনৰ কাৰণে, এই সমাজ ব্যৱস্থাটোৰ কাৰণে? ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। চূড়ান্ত বিফলতা আৰু অসম আৰক্ষীয়ে বিফলতা অসম আৰক্ষীয়ে লুকুৱাব বিচাৰিছে, কিন্তু এতিয়া অসমৰ জনগণ সজাগ হৈছে আৰু এই দুষ্কৃতিকাৰী চক্ৰবোৰৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম কৰিবলৈ। যিটো সংগ্ৰাম আমাৰ শিৱসাগৰৰ পৰা আৰম্ভ হৈছিলে ঐক্যবদ্ধ সংগ্ৰাম, যেতিয়ালৈকে ক্ৰেডিট লোৱা সংগ্ৰাম থাকিব তেতিয়ালৈকে কোনো আন্দোলন সফল নহয়। সেইকাৰণে ঐক্যবদ্ধ সংগ্ৰাম কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ।